বন্ধু আৰু সতীৰ্থসকল বিশেষভাৱে আপোনালোকে যিহেতু প্ৰত্যক্ষ কৰিছে মই যিহেতু গাড়ীৰ ভিতৰতে সোমাই আছোঁ আৰু বৰ্তমান আছোঁ গোলাঘাটত আৰু এয়া মোৰ লগত বৌ হেল্ল' বৌ হাউ আৰ ইউ আই এম ফানি বুলি কৈছে বৌ মানে কি কৈছে গম পাইছেনে আজি কেইবাদিনো মানে তেওঁ পৰিয়ালৰ ঘৰত আছিলে সকাম পাতিছিলে নাম গতিকে টোপনি ক্ষতি যথেষ্ট চকুকেইটা অকণমান সোমাই থকা নিচিনা লাগিছে তথাপিতো ভাল লাগিছে মানুহজনী ধুনীয়া লাগিছে আকৌ বৰ ধুনীয়া কাপোৰ এসাঁজ পিন্ধি আছে সেইকাৰণে ভাবিলোঁ আজি গোলাঘাট অহাৰ যিহেতু মানে মোৰ প্ৰগ্ৰেম এটা আছিলে বৌৰ লগতে আহিলোঁ বৌ মানে গোলাঘাট মানে কি আৰু একেবাৰে আমি দেৰগাঁও ৰঙামাটি যিহেতু পাই যাম গতিকে অকণমান দেখালোঁ আজি কাৰ্যসূচীটো আমি কেনেদৰে আহিছোঁ বা কি কৰিছোঁ ক'ত ৰৈছোঁ বিশেষভাৱে এতিয়া আমি টোকানী পাৰ্কত উপস্থিত আছোঁ ইয়াতে আমি চাহ খাম আমাৰ মেমো ইতিমধ্যে আহি আছে গতিকে অকণমান কাৰ্যসূচীটা দেখাইছোঁ বিহুমুখীয়া কথা বৌৱে মানে বিহু গান এটা লগাইছে দেই বহু সুন্দৰকৈ ভাল লাগিছে কাৰ্যসূচী চাই থাকিব বিশেষভাৱে আপোনালোকক অকণমান আজি পৰিৱেশটো মই অকণমান দেখাই যাম ধন্যবাদ মোৰ সতীৰ্থসকল বিশেষভাৱে আপোনালোকে যিহেতু স্ক্ৰীণত প্ৰত্যক্ষ কৰিছে এয়া গাড়ী দৰজা মেলি ইতিমধ্যে মই ওলাই আহিছোঁ আৰু বিশেষভাৱে আমি এতিয়া হোটেলত অকণমান চাহ খাম আৰু এয়া দেখিছে নিশ্চয় মই টোকানী পাৰ্কৰ সন্মুখতে যিখন সুন্দৰ হোটেল আছে সেই হোটেলখনলৈ যিহেতু মই আহি আছোঁ অলৰেডি ইতিমধ্যে আমাৰ বৌ এয়া হোটেলত বহিয়া আছে মানে কথা হ'ল কি ইয়াৰ লগতে আমাৰ অৰুণাভ আছে পিছত ইয়াত নিয়ন আছে ইতিমধ্যে আমাৰ মেম বাইদেউ ইয়াত আহি পাই গ'ল আমি অহা গম পাই গতিকে এতিয়া চাহ সুন্দৰকৈ আমি ইয়াত আটাইখিনিয়ে লগ লাগি খাম আৰু বিশেষভাৱে ইয়াত দেখিছে এটা সুন্দৰ পৰিৱেশ হয় আৰু টোকানী পাৰ্কৰ এই হোটেলখনত সঁচাকৈ বহুত ভাল লাগে চাহ খাবলৈ ইতিমধ্যে আমি আৰম্ভ কৰিলোঁ নিশ্চয় আপোনালোকে ইয়াত দেখিছে টোকানী পাৰ্কৰ হোটেলত খাইছোঁ দেই বৰ সুন্দৰকৈ চাহ একাপ বনাই দিছে ভাল লাগিলে খাই আমি এইখিনিতে যিহেতু ধন্যবাদ জনাব লাগিব আমাৰ নবনীতা মেমক ইতিমধ্যে তেখেতে চাহ খোৱা আমাৰ পৰিয়ালটোক যথেষ্টখিনি আদৰ কৰিলে খুৱাই আৰু ইতিমধ্যে তেখেতে খৰচটো ইতিমধ্যে বহন কৰিছে দেই আমি তেখেতৰ প্ৰতি সুস্বাস্থ্য কামনা কৰিলোঁ আৰু ধন্যবাদ জনাইছোঁ গতিকে তেখেতে আৰু আগতে জেগা চাহ খুৱাই দিব পাৰে ইতিমধ্যে আমি আগুৱাই আহিলোঁ আৰু ইয়াৰ BACত আমি তেল ল'লোঁ আৰু গতিকে এতিয়া আমি আমাৰ ঘৰৰ দিশে আমি যিহেতু আগবাঢ়িছোঁ ইয়াত নিশ্চয় আপোনালোকে দেখিছে বন্ধু আৰু সতীৰ্থসকল বিশেষভাৱে আপোনালোকে যিহেতু স্ক্ৰীণত দেখিছে এয়া গামলাত জিন্দা মাছ জীয়াই থৈছে বৌয়ে মানে জিন্দা মাছ দেখি ৰ'বই নোৱাৰিলে গাড়ীৰ পৰা ঘপককৈ নামি আহিলে আৰু 1 কিলো 200 গ্ৰাম এতিয়া বৰ্তমান সকল আৰু সতীৰ্থসকল নিশ্চয় আপোনালোকে যিহেতু প্ৰত্যক্ষ কৰিছে আমি বৌ ঘৰত ইতিমধ্যে আহি পাই গ'লোঁ আৰু দাদাই লৰালৰিকৈ বৌয়ে কি আনিছে কি নাই গোটেইখন পৰ্যবেক্ষণ কৰিছে দেখিছে বৌয়ে মানে বহুত বস্তু এসোপা লৈ আনিছে আৰু মিঠাই চেনি ইত্যাদি কৰি মানে বিভিন্ন ধৰণৰ সামগ্ৰী এয়া দেখিছে বৌয়ে দেখাইছে এইটো কি আনিলে এইটো বা এইটো বৰ ধুনীয়া সাজা এটা আনিছে দেই কৈছে বৌয়ে ঘৰৰ পৰা বিভিন্ন ধৰণৰ বস্তু সামগ্ৰী ঘৰত খাবৰ কাৰণে যিহেতু লৈ আহিছে যিখিনি তাত সদ্যহতে পোৱা যায় এয়া এটা টুম এটা আনিছে অকণমানি টুম বুলিয়ে ক'ব লাগিব কিবা বস্তু ধৰক এইটো ষ্টেণ্ডত থ'বও পাৰি ধৰক মানে কলকেট চলকেট ব্ৰাছ চাৰ্জ ইতিমধ্যে সোমাব পৰা যায় আৰু লোকেল মাছৰ টোপোলাটো এয়া মই ওচৰৰ পৰা দেখাই দিছোঁ দেখিছে সুন্দৰকৈ আজি লোকেল মাছৰে এসাঁজো ধুনীয়াকৈ দিয়া যাব এয়া কঁঠালৰ মুচি বৈ আনিছে এই মানে ধুনীয়া বস্তু আনিছে আৰু যিকেইটা বস্তু ধৰক বিশেষকৈ বতৰত আমি খাব পাৰোঁ সঁচাকৈ বৌক সেইটো কাৰণে বহুত ভাল লাগে তেখেতে খাব পৰা সামগ্ৰীখিনি জটাই আনিছে আৰু দাদাই মানে কথা হ'ল কি তেখেতে বহুত আগ্ৰহে বৌলৈ যিহেতু বাট চাই আছিলে 10 দিনৰ মূৰত বৌক পাই মানে আঁঠুতে ল'ম নে কোচতে ল'ম নে বিশেষভাৱে এনেকুৱা এটা পৰিৱেশ মই যিহেতু দেখা পোৱা গৈছে একচুৱেলি ভাল লাগে মানুহৰ সংসাৰখন পৰিপাটিকৈ এনেকৈ সুচাৰু ৰূপে মিলা প্ৰীতিৰে যিহেতু সকলোৱে চলিবলৈ বিচাৰে ন গতিকে দাদা বৌক মই তাতে ধন্যবাদ জনাইছোঁ আৰু বিশেষভাৱে মই বহুত সময় দীঘলীয়া নকৰোঁ ভিডিঅ'টো আৰু ইমানতে ভিডিঅ'টো মই সমাপ্ত কৰিলোঁ সকলোলৈকে মই দীৰ্ঘায়ু কামনা কৰিলোঁ ধন্যবাদ